সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে খাৰুপেটিয়াৰ যুৱক গৌৰ কুমাৰ সূত্ৰধাৰ আৰু ক'বলৈ গ'লে গৌৰ কুমাৰ সূত্ৰধাৰ নামটোতে আসলতে নাম কোনটো উপাধি কোনটো আপোনালোকৰ অকমান খেলিমেলি লাগিব পাৰে কিন্তু লৰাজন কিন্তু অলপ বেলেগ আৰু সেই বেলেগ কাৰণে আজি পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে আমি গৌৰ কুমাৰ সূত্ৰধাৰ লগতো আপোনালোকক পোনপটীয়াভাৱে যোগাযোগ কৰাই দিম কথা পতাই দিম কিন্তু যেহেতু পুৱাৰ আড্ডা আৰম্ভ হয় এটা সুন্দৰ গীতেৰে হে এটা সুন্দৰ গীত পোনপ্ৰথমেই পুৱাই
দৰ্শক মণ্ডলী আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ওপৰত আছে গৌৰ কুমাৰ সূত্ৰধাৰ স্বাগতম জনাইছো সুপ্ৰভাত আৰু বাকি এনে খবৰ খাতি সব ঠিকে আছে সব ঠিকে আছে আৰু কথাটো হৈছে নামটোহে গম পাইছে ৰাইজে মানে কামটোতো গম পোৱা নাই কামটোতো গম পাবই লাগিব গৌৰ কুমাৰ সূত্ৰধাৰ যেহেতু ইয়াত আছে আৰু ৰাইজে দেখিয়ে আছে সন্মুখত গতিকে দেৰি নকৰো এটা যদি ধুনীয়া গীত মানে বাউল জাতীয় হলেতো আৰু ভাল এটা যদি গীতেৰে আৰম্ভ কৰি দিয়া যায় তেতিয়া ৰাইজে অন্তত গম পাব যে গৌৰ কুমাৰ সূত্ৰধাৰ আচলতে কোন এবাৰ ঠিক আছে তোমায় হৃদ মাঝারে রাখব ছেড়ে দেব না তোমায় হৃদ মাঝারে রাখব ছেড়ে দেব না তোমায় হৃদয় মাঝে রাখব ছেড়ে দেব না ছেড়ে দিলে সোনার গৌর আর তো পাবো না ছেড়ে দিলে সোনার গৌর আর তো পাবো না তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না তোমায় হৃদয় মাঝে রাখবো ছেড়ে দেব না আমি যাব ব্রজের কুলে কুলে মাখবো ব্রজের পদধূলি আমি যাব ব্রজের কুলে কুলে আমি মাখবো ব্রজের পদধূলি ভোলা মন আমার ভোলা মন আমার তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না তোমায় হৃদয় মাঝে রাখবো ছেড়ে দেব না ছেড়ে দিলে সোনার গৌর আর তো পাবো না ছেড়ে দিলে সোনার গৌর আর তো পাবো না তোমায় হৃদ মাঝারে রাখবো ছেড়ে দেব না তোমায় হৃদয় মাঝে রাখবো ছেড়ে দেব না জয় গুরু বঢ়িয়া 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 আৰু ৰাইজে ইতিমধ্যে গম পায়ে গৈছে যে আচলতে কোন হয় তুমি আৰু ক'বলৈ গ'লে বৰ্তমানলৈকে তেখেতে ভাৰতৰ কেইবাখনো মঞ্চত কেইবাখনো বুলি নহয় বিভিন্ন মঞ্চত গীত গাই তেওঁৰ প্ৰতিভাৰ পৰিচয় ইতিমধ্যে দি আহিছে আৰু ক'বলৈ গ'লে কেইবাটাও ৰিয়েলিটি শ্ব'ত ইতিমধ্যে অংশগ্ৰহণ কৰি কৃতিত্ব অৰ্জন কৰিছে বাকী খাৰুপেটীয়াৰ পৰা এতিয়া ৰাতিপুৱাই পুৱাই অহা হৈছে হয়নে আৰু কথাটো হৈছে ৰাইজ ৰৈ আছে অকল তোমাৰ গীত শুনিম বুলি আৰু কাহিনীবিলাকতো আছেই কথাবিলাকতো আছেই ন ক'ত ক'ত কি কৰিবা কি আছিলে কথাটো হৈছে ৰাইজ ৰাতিপুৱাই পুৱাই ৰৈ আছে আমাৰ জয়ন্ত হাজৰিকাদেৱৰ এটা যদি গীত তোমাৰ পৰা মই আগতে মই শুনিছো ৰাইজেতো শুনা নাই ৰাইজক শুনাব লাগিব ঠিক আছে মানে ইজি হৈ আছে নহয় হয় ইজি একদম ইজি হৈ আছে অন্ত অলপ কষ্ট হৈছে ইমান ৰাতিপুৱাটো কথা নাই এইবিলাক কথা নাই কথাটো হৈছে ধুনীয়াকে এটা জয়ন্ত হাজৰিকাৰ গীত এটা শুনাও আৰু ৰাইজ ৰৈ আছে যিহেতু মোৰ মিনতি তৰা হয় যদি তোমার আখাক শুভ মোর মিনতি তরা হয় যদি তোমার আখাক শুভ মোর এই গান যদি খুর হয় মোর এই গান যদি খুর হয় তোমার বনত রব মোর মিনতি সরা হয় যদি তোমার আকাশ শুভ মোর এই গান যদি খুর হয় মোর এই গান যদি খুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ মোর এই গান যদি খুর হয় মোর এই গান যদি খুর হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ শুভ
মোর এই গান যদি খুর হয়, মোর এই খুর যদি জুন হয়, মোর এই গান যদি খুর হয়, মোর এই খুর যদি জুন হয়, এই জুনে খুনা জুনালি মায়ারে সৰু ফুৰুঙাৰে, সেই জুনে খুনা জোনালী মায়াৰে সৰু ফুৰুঙাৰে, তোমাৰ কাৰণ তোমাৰ মনত ৰব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব। খুব ভাল, খুব ভাল, খুব ভাল। আৰু ক'বলৈ গ'লে গানবিলাক আচলতে মানে তুমি ক'ৰবাত শিকিছা নে? নাই, শিকা নাই, কেতিয়াও গান শিকা নাই। মানে এতিয়া মানে নতুনকৈ এটা মানে মাষ্টাৰ লৈছোঁ। মাষ্টাৰটোৰ নাম আছে খাৰুপেটীয়া মৃদুল দাস বুলি। চ' তেওঁ মোক মানে নিজৰ বুলি একদম বহুত ভালকৈ মানে শিকাই আছে। ত' ক্লাছিকেল যিবিলাক মই শিকা নাই, এতিয়া অলপ অলপ মানে ট্ৰাই কৰি মই কেতিয়াও গান শিকা নাই নহয়, বহুত প্ৰব্লেম হৈ আছে। ত' গতিকে মানে প্ৰব্লেমটো মানে ছাৰে বহুত মানে কষ্ট কৰি কৰি মানে বহুত মানে কৰি আছে আৰু শিকি আছোঁ লাহে লাহে আৰু। আচ্ছা, যি কি নহওক আচলতে গৌৰ মানে তুমি আচলতে ইমানখিনিলৈকে অহাটোৱে বহুত ডাঙৰ কথা, ইমান কষ্টৰ মাজত। আৰু আচলতে গৌৰ বিষয়ে আমি ৰাইজক এনেকৈ জনাব বিচৰা নাছিলোঁ যদিও, তথাপি মই জনাই থওঁ বিশেষভাৱে সক্ষম শ্ৰেণীৰ ভিতৰত পৰে। আৰু অলপ খোজকাঢ়োতে দিগদাৰ হয় যদিও গৌৰে অকলেই আচলতে খাৰুপেটীয়াৰ পৰা আহি আজি পুৱাই পুৱাৰ আড্ডাত আহিছে আৰু মোৰ নিমন্ত্ৰণ ক্ৰমেই আহিছে, তাৰ বাবে ধন্যবাদ। আৰু আজি কেইদিনমানৰ আগতে তোমাক ফোন কৰোঁতে তুমি কৈছিলা অসমৰ বাহিৰত আছোঁ বুলি। হয়, কলকাতাত আছিলোঁ। কলকাতাত আছিলে, তাত কিবা মানে তাতে প্ৰগ্ৰাম আছিলে মোৰ মানে ফেচবুকত, মানে তাতে ফেচবুকৰ লিংকত মই গৈছিলোঁ তাতে। তাৰপিছত প্ৰগ্ৰাম কৰিলে ভালে, মানে তাতে অৰিজিত সিঙৰ, তাৰপিছত কিশোৰ কুমাৰ, মানে তাতে কিশোৰ কুমাৰ মানে বিশেষকৈ কিশোৰ কুমাৰ যিটো প্ৰগ্ৰাম, সেইটো মানে প্ৰগ্ৰাম পাতিছিল তাতে। বহুত ভাল লাগিছে, মানে তাতে অজস্ৰ মোক মানে সন্মান কৰিছে। মানে প্ৰথমে লগে তাতে গৈছোঁ, মানে ভবা নাই এনেকৈ মানে প্ৰগ্ৰাম কৰিম। ময়ো মানে মই নকওঁ, মানে বিশেষকৈ নকওঁ, মই ইমান ডাঙৰ, মই কেতিয়াও মই গান শিকা নাই, ইমান ডাঙৰ ছিংগাৰ নহয় মই, মানে বাথৰুম ছিংগাৰ বুলি ক'লেও হয় আৰু সেইটোৱে আৰু। সেইটো বাৰু ৰাইজে বিচাৰ কৰিব কোন কেনেকুৱা ছিংগাৰ, কি পৰ্যায়ৰ ছিংগাৰ। আৰু কথাটো হৈছে আমি গৌৰৰ লগত কথা পাতি থাকিম, গৌৰৰ বহুত কথা পাতিবলগীয়া আছে, গৌৰৰ পৰা শুনিবলগীয়া আছে। আৰু বিশেষকৈ গৌৰ জুবিন দাৰ ভক্ত, জুবিন দাৰ বহুত ভক্ত, আৰু জুবিন দায়েও এওঁক প্ৰশংসা কৰিছে, এবাৰ মই নিজে শুনিছোঁ। আৰু কথাটো হৈছে গতিকে তেওঁৰ পৰা শুনিবলগীয়া বহুত আছে, গানো শুনিবলগীয়া আছে, কথা পাতিবলগীয়া আছে। কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। আমি গ'লোঁ, আহি আছোঁ। বিৰতিৰ পিছত স্বাগতম জনাইছোঁ পুৱাৰ আড্ডালৈ। মই অংশুমান ভূঞা, আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে গৌৰ কুমাৰ সূত্ৰধাৰ। আৰু গীত শুনি আছোঁ, কথা পাতি আছোঁ। কিন্তু কথাটো হৈছে আৰু এটা যদি কিবা মানে আচলতে আমি আগত যোনটো গীত শুনিলোঁ বাউলটো খুব ৰাইজে ভাল পাইছে, আৰু বহুতে কৈ আছে যে বাউলৰ নিচিনা আৰু এটা কিবা এটা লাগে। তো কিবা যদি গোৱালপৰীয়া, এটা গোৱালপৰীয়া গাই দিয়া, ঠিক আছে, ৰাইজে ভাল পাব। ও বৈদেশী প্রাণবন্ধু আহারে, আর তোর বাহাদে মোর প্রাণ কান্দে, একবার তুই আইসেক না রে, গোয়াল পাড়া বেড়ে আজারে। ও বৈদেশী প্রাণবন্ধু আহারে, আর তোর বাহাদে মোর প্রাণ কান্দে, একবার তুই আইসেক না রে, গোয়াল পাড়া বেড়ে আজারে। গোয়াল পাড়ার ইলশা মাছ, বাগান ভরার কলার গাছ, গোয়াল পাড়ার ইলশা মাছ, বাগান ভরা কলার গাছ, তেলুয়া পিঠা চিতুয়া পিঠা রে, আর খাইয়া যায় মোর প্রাণ ভরি,
একবার তুই আইসেক না রে গোয়াল পাড়া বেড়ে আজারে ও বৈদেশি প্রাণ বন্ধু আরে আর তোর বাহাদে মোর প্রাণ কান্দে একবার তুই আইসেক না রে গোয়াল পাড়া বেড়ে আজারে ধন্যবাদ বঢ়িয়া 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 আৰু আচলতে আমি শুনিবলগীয়া আছে বহুত হয়নে আমি বাকীয়ে আছে কিশোৰ কুমাৰ জুবিন গাৰ্গ বাকীয়ে আছে নহয় সেয়াতো শুনিবলগীয়া আছিলে কিন্তু কথাও পাতিবলগীয়া আছিল ন ঘৰত কোন কোন আছে ঘৰত মোৰ মা আছে মোৰ দাদা আছে মোৰ বৌ আছে মোৰ মানে বডি মই বঙালীত মানে বডি বুলি আচ্ছা আচ্ছা আৰু ভাতিজা দুখন আছে দুখন মানে দুজন আছে আৰু মোৰ ভাতিজি আছে ভতিজি আছে আচ্ছা ঠিক আছে আৰু কি মানে ঘৰত কোনোবা গীত গায় নেকি নাই নাগায় মানে আৰু মা দেউতা যেতিয়া মানে দেউতা গাইছিল এতিয়াতো ঢুকাল সৰি যিয়ে নহওক দেউতাই গাইছিল যাৰ কাৰণে দেউতা কীৰ্তন কৰিছিল কীৰ্তন তেওঁলোকৰতো সেইটো চৰ্চাটো বহুত ভাল চৰ্চা এটা আৰু সেইবিলাক কীৰ্তন চিৰ্তন নিজে ট্ৰাই কৰে নাই ট্ৰাই কৰোঁ অলপ আৰু আমি জনাই থব বিচাৰোঁ যে গৌৰ কুমাৰ সূত্ৰধাৰ বৰ্তমান এজন কিহত এবাৰ MA সংস্কৃতত MA কৰি আছে তেওঁ আৰু মানে পঢ়া শুনাবিলাকৰ লগে লগে চলি আছে আৰু খুব ভাল এইটো কথা যে দুইটা বস্তু সমানে চলাই নিব পৰাটো বহুত ডাঙৰ কথা আৰু তাতে গৌৰ কুমাৰ সূত্ৰধাৰ ৰাইজৰ আশীৰ্বাদ হয়নে ৰাইজৰ আশীৰ্বাদ যিয়ে নহওক কথাটো হৈছে ৰাইজৰ আশীৰ্বাদ সদায় আছে তোমাৰ ওপৰত গীত শুনিয়ে হয়তো ৰাইজে বেছিকৈ আশীৰ্বাদ দিছে আৰু আৰু এটা গীত এবাৰ ৰাইজৰ কাৰণে যদি আৰু এটা জুবিনদাৰ গাম জুবিনদাৰ বহুত বহুত ডাঙৰ ফ্ৰেণ্ড এইয়া দেখিছে নহয় হয় জুবিনদা বুলি ক'লে কলকাতাত ইমান জুবিনদাৰ গান গাইছোঁ তাতে মানে চবেই পাগল হৈ গৈছে জুবিনদা বুলি শুনিলেই পাগল হৈ যায় তাতে হয় নেকি সঁচাকৈ কৈছোঁ একদম খুব ভাল মানে আমাৰ অসমৰ গৌৰৱ তেখেত আৰু তেখেতৰ কথাটো আৰু আমি বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই তথাপিতো জুবিনদাৰ এটা গীত যদি এবাৰ ৰাইজক ঠিক আছে নাৰা Dara di da di da da nara nari nara Dara di da di da da nara nari nara nari nara nari nara Dara di da da di da da Dara di da da di da da Tumi Sua jutia du soku tuli muraka Bhangina me bijuli rode khe ফুল ফুলে কথা কলে তুমি চুলেই যে বসন্ত ধুমুহা যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টিৰ পদু অনন্ত থেংক ইউ সুন্দৰ সুন্দৰ আৰু ক'বলৈ গ'লে হেৰি আৰু তুমি এইবিলাক যে চৰ্চা কৰি আছা এতিয়াতো শিকিবলৈ গৈ আছা আৰু ভৱিষ্যত পৰিকল্পনা কি তোমাৰ মানে ক'ৰবাত বাহিৰত নেশ্যনেল যিটো আমাৰ আছে কম্পিটিশ্যন তাতে যোৱাৰ মানে চেষ্টা চলাই আছোঁ এতিয়া ছাৰৰ পৰা মানে ট্ৰেইনিংবিলাক লৈ আছোঁ চাওঁ কি হয় এইটোৱে মানে ৰাইজৰ আশীৰ্বাদ আৰু মোৰ ভগৱান শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰজীৰ যি আশীৰ্বাদ অজস্ৰ আছে ময়ো কৰি দিছোঁ এবাৰ হয় ময়ো কৰি দিছোঁ যিহেতু মই জয়গুৰু মানুহ একদম মোৰ মাথাৰ ওপৰত মানে সদায় ঠাকুৰ থাকে তাৰ কাৰণে ইমান দূৰলৈকে আপোনাৰ মানে ষ্টেজত মানে নিউজ চেনেলত আহিব পাৰিছোঁ এইটোৰ কাৰণেই মোৰ অশেষ কৃপা আছে মোৰ ঠাকুৰ অনুকূল চন্দ্ৰৰ তাৰ কাৰণে মানে আহিব পাৰিছোঁ এইটোৱে আৰু ৰাইজৰ যদি আশীৰ্বাদ থাকে তেনেহ'লে মই দূৰলৈকে যাব পাৰিম আশীৰ্বাদ একদম আছে আৰু তোমাৰ ঠাকুৰেও হেৰি কৰক কৃপা দৃষ্টি ৰাখক সৰ্বদা আৰু তুমি আৰু আগুৱাই যোৱা আমি আশা কৰিয়ে আছোঁ আৰু আশা কৰিছোঁ বিশেষকৈ আৰু কথাটো হৈছে কিশোৰ কুমাৰৰ গীত আৰু সময়ো হৈ আহিছে এটা কিশোৰ কুমাৰৰ গীত এটা যদি ৰাইজলৈ এইকণ সময়তে মানে দিব পৰা যায় তেতিয়াহ'লে আমিও ভাল লাগিব আমাক দেখুৱাই পেলাই যে আমাৰ গৌৰ কুমাৰ সূত্ৰধাৰে গাইছে কিশোৰ কুমাৰৰ গীত ধুনীয়া এটা গীত পুৱাই ৰাইজলৈ বুলি ন হয় কিশোৰ কুমাৰৰ গীত ৰাইজ কিশোৰ কুমাৰ
চিরদিনই তুমি যে আমার যুগে যুগে আমি তোমারি চিরদিনই তুমি যে আমার যুগে যুগে আমি তোমারি আমি আছি সেই যে তোমার তুমি আছো সেই আমারি সঙ্গী অমর সঙ্গী আমরা অমর সঙ্গী এ জীবন ফুরিয়ে যেদিন পাবো এক নতুন জীবন সেদিনও হবে একাকার দুজনাই দুটি মন তুমি কি গো আমাকে ছেড়ে একা একা থাকতে পারো চিরদিনই তুমি যে আমার যুগে যুগে আমি তোমারি থ্যাংক ইউ ভেরি মাচ বঢ়িয়া আৰু ক'বলৈ গ'লে আমি শুনিবলগীয়াটো আছিলেই বহুত হয়নে বহুত গীত শুনিবলগীয়া আছিলে অসমীয়া গীতটো বিশেষকৈ শুনিবলগীয়া আছিলে হয়নে আৰু মানে ইচ্ছা আছে নেকি আৰু এটা গীত গাই দিবলৈ পুতুককৈ যদি ইচ্ছা আছে তেতিয়াহ'লে এটা অসমীয়া গীত ৰাইজৰ কাৰণে যদি এটা গুণগুণাই দিব পৰা হয় ঠিক আছে হয়নে একেবাৰে শেষত ফাইনেলি একটা জুবিনদাৰ গান জুবিনদাৰ গান মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাত নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোক বহু যুগৰে নাচোত এধাৰো খচা মোক বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত ধন্যবাদ খুব সুন্দৰ আমি গৌৰ কুমাৰ সূত্ৰধাৰৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আজি ইয়ালৈ অহাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকো লগ পাই থাকিম হয় মোক মাতাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাগ নিউজক আগলৈকো লগ পাই থাকিম একদম দৰ্শক মণ্ডলী আমি প্ৰত্যেক পুৱাই আপোনালোকলৈ লৈ আহিম একোগৰাকীকৈ নতুন অতিথি আজি আমাৰ সময় হৈ আহিল আজি মাগিছোঁ বিদায় আকৌ লগ পাই থাকিম সুপ্ৰভাত ধন্যবাদ